আজি মই আৰু এখন ধুনীয়া গাড়ী লৈ আপোনালোকৰ মাজত কংগনা নম্বৰ থাকোঁ। আজি লৈ আহিছোঁ টয়োটা ইনোভা 2.5J 2010 চনৰ হয়। চাওক লগতো দেখা পাইছে আপোনালোকে। যদিও গাড়ীখন 2010 চনৰ হয়, গাড়ীখনৰ কণ্ডিশ্যনটো আপোনালোকে বহুতেই বেছি ভাল পাব। ৰিয়েৰ গ্লাছত ডিফগাৰ পাব, স্পইলাৰ পাব আৰু বেক ৱাইপাৰ পাই যাব। আৰু বেক কেমেৰাও আছে চাওক। চাৰিওটা টায়াৰ আপোনালোকে নতুন পাব। আহক এতিয়া আপোনালোকক মই গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ। লেডাৰৰ চিট কভাৰ পাব আৰু ভিতৰৰ কণ্ডিশ্যন ভাল হৈ আছে চাওক। গাড়ীখনৰ প্ৰাইজো কম আছে, গতিকে আপোনালোকে যদি বিচাৰি আছে ইনোভা, তেতিয়াহ'লে সোনকালে স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰক, যাতে আপোনালোকে গাড়ীখন পায়। আৰু এনেকুৱা গাড়ী পটকে ছেকেণ্ড হেণ্ড শ্ব'ৰুমত পাবলৈ টান, গতিকে যেতিয়া পাইছে তেতিয়াই আহি আপোনালোকে লৈ যাওক। মিউজিক চিষ্টেম আছে, টাচ স্ক্ৰীণ হয় আৰু AC হিটাৰ পাব। আৰু গাড়ীখন 5 গিয়াৰৰ হয়, 4 পাৱাৰ উইণ্ডো পাব। এতিয়া আহক আপোনালোকক মই গাড়ীখনৰ ৰানিংটো দেখাই দিওঁ। চাওক 1,89,947 কিলোমিটাৰ চলিছে। গাড়ীখন যদিও পুৰণা হয়, ইঞ্জিনৰ কণ্ডিশ্যন বহুতেই বেছি ভাল হৈ আছে আৰু গাড়ীত কোনো ধৰণৰ আপোনালোকে প্ৰব্লেম নাপায়। ডিকি স্পেচটো আপোনালোকে চাওক, বহুখিনি বস্তু আপোনালোকে কেৰি কৰিব পাৰিব, যথেষ্টখিনি স্পেচ আছে। গোটেই গাড়ীখন আপোনালোকে দেখা পালে গাড়ীখনৰ প্ৰাইচটো একেবাৰে কম আছে। প্ৰাইচটো জানিবলৈ হ'লে আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।